নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত হস্তৰেখাৰ ওপৰত কিছু বিচাৰ আগবঢ়াই আছোঁ। নিশ্চয় গম পাইছে মই কৈছোঁ যে আমাৰ হাতৰ ৰেখাই মিছা নকয়, আগতেও কৈছোঁ। গতিকে যিসকলে হস্তৰেখাৰ ওপৰত বিশ্বাস কৰে সেইসকলে এই বিষয়বস্তুটোৰ ওপৰত বহু কথা গম পাব। এইটো মই কৈছোঁ, এইকাৰণে কৈছোঁ যিসকলে নতুনকৈ চাই আছে সেইসকলে যদি জানিব বিচাৰে হাতৰ বিষয়ে, হাতৰ ৰেখাৰ বিষয়ে, তেনেহ'লে হাতৰ ৰেখাই হওক, হাতৰ চিহ্নই হওক, যিটো বিভিন্ন। গতিকে আমাৰ হাতৰ দুটা আছে বিভাগ হাতৰ ভিতৰতে, এটা হ'ল আপোনাৰ কৰ কুস্তি আৰু এটা হ'ল অংক কুস্তি। এইটো কৰ কুস্তি বোলাৰ লগে লগে আমাৰ হাতত থকা যিখিনি ৰেখা সেই ৰেখাখিনি সোমাই যাব। আৰু অংক কুস্তি বোলাৰ লগে লগে য'ত আপোনালোকে পাব, য'ত আমি কওঁ যে ত্ৰিভুজ আছে, চতুৰ্ভুজ আছে, তৰা চিহ্ন, কিছুমানৰ আগতে কৈছিলে আৰু আতি ঘৰা থকা বুলি। আজিকালি সেনেকুৱা দেখা মই পোৱা নাই, কিন্তু বাকী থাকে। কিন্তু আপুনি পাইছোঁ যিহেতু ত্ৰিভুজ থাকে, চতুৰ্ভুজ থাকে, তিল চিহ্ন এইবিলাক যথেষ্ট থাকে। মই এই বিষয়ে আগতে কৈছোঁ। তাৰ বাহিৰেও আগৰ ভিডিঅ'টোত মই হাতৰ আয়ুস ৰেখাৰ বিষয়ে ক'লোঁ। আপোনালোকক কৈছোঁ যে আয়ুস ৰেখা মুখ্য, যে আয়ুস যদি নাথাকে তেনেহ'লে সেই জাতকৰ হাতৰ ৰেখা চোৱাটো কোনো উচিত নহয়। নেক্সট মই কৈছিলোঁ যে আপোনালোকক নেক্সট দ্বিতীয় মুখ্য ৰেখা এটাৰ কথা ক'ম, সেইটো আছিল শিৰোৰেখা, যিটো এটা সময়ত আমাৰ প্ৰাচীন ভাৰতীয়ত মাতৃৰেখা বুলি কৈছিল। আৰু সেই ৰেখাটোকো কোৱা হয় আপোনাৰ মস্তিষ্ক ৰেখা। মনত ৰাখিব, এই ৰেখাটোৰ পৰাই এজন জাতক বা জাতিকাৰ মানসিকতা কিমান, মন মানসিকতাটো বিশেষকৈ গম পোৱা যায়। তাৰ লগত মনৰ দৃঢ়তা কিমান থাকিব তাকো গম পোৱা যায়। মানসিক দৃঢ়তাটো, এজন জাতকৰ মানসিক দৃঢ়তাটো কিন্তু এই মস্তিষ্ক ৰেখাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক সেইদৰে এই জাতকৰ যদি এই শিৰোৰেখাডাল কোনো কাটা কুটা নাথাকে তেনেহ'লে ক'ব পাৰি সেই জাতক মেধাৱী হয়, সঠিক সিদ্ধান্ত লোৱাত সিদ্ধহস্ত হয়, বুদ্ধিমান হয়। গতিকে আপোনালোকে গমেই পালে যে মই শিৰোৰেখাৰ এইকাৰণে কৈছোঁ আমাৰ মুখ্য দ্বিতীয় ৰেখা এইটো। গতিকে আজি মই আপোনালোকক সেই শিৰোৰেখাৰ ওপৰত কিছু ৰেখাক লৈ পেলে আলোচনা কৰিম। আপোনালোকে গম পাব আপোনাৰ হাতৰ ৰেখাডাল ক'ত সমাপ্ত হৈছে আৰু ক'ত গৈছে। অৰ্থাৎ এই ৰেখাডাল সাধাৰণতে আমাৰ আয়ুস ৰেখাৰ লগত যুক্ত হৈ পেলে যুক্ত হৈ থাকে, কিছুমানৰ যুক্ত হৈ নাথাকে। যে সকলোৰে যুক্ত থাকিব সেইটো নহয়, কিছুমানৰ যুক্ত হৈ নাথাকে। আৰু ইয়াৰ এণ্ডিং পইণ্টটো প্ৰায় দেখা যায় সক্ৰিয় মংগলৰ ক্ষেত্ৰ। দুটা কথা, ইয়াৰ সক্ৰিয় মংগলৰ ক্ষেত্ৰ অথবা আপোনাৰ চন্দ্ৰৰ ক্ষেত্ৰ, অৰ্থাৎ ই হেলনীয়াভাৱে নামি যায়। গতিকে দুয়োটাৰে ফল বেলেগ বেলেগ হ'ব। যদি মংগলৰ ক্ষেত্ৰত গৈছে তাত ফল বেলেগ হ'ব, আৰু যদি কিবা কাৰণত চন্দ্ৰৰ ক্ষেত্ৰত গৈছে তাৰ ফল বেলেগ হ'ব। আৰু কেতিয়াবা দেখা যায় এই ৰেখাডাল গৈ আমাৰ হৃদয় ৰেখাত স্পৰ্শ কৰে। একদম ৰেয়াৰ, একদম ৰেয়াৰ সেইবিলাকৰ ফল এটা বেলেগ আছে। আৰু কেতিয়াবা দেখা যায় সি গৈ ফালে আপোনাৰ বুধৰ ক্ষেত্ৰ পাব পাৰে। চাব, তলমুখে নাহে ওপৰমুখে যাব পাৰে, খুব এইবিলাক ৰেয়াৰ। আৰু মোটামুটি ইয়াৰ পজিশ্যনটো সদায় আপোনাৰ মংগলৰ ক্ষেত্ৰই থাকে, সক্ৰিয় মংগলৰ ক্ষেত্ৰ অথবা চন্দ্ৰৰ ক্ষেত্ৰ। এতিয়া আপোনালোকক মই বৰ্ডত মই দেখুৱাই দিছোঁ, তেতিয়া আপোনালোকে বুজি পোৱাত সহজ হ'ব আৰু নিজে চাব পাৰিব। মই এতিয়া ক'লোঁ প্ৰথম কথা, আপোনালোকে চাই লওক। বিশেষকৈ এই ৰেখাডালৰ কথা মই আপোনালোকক এই ৰেখাডালৰ কথা কৈ আছোঁ। অৰ্থাৎ যিডাল ৰেখা কৈছোঁ যে যিডাল ৰেখা আপোনাৰ আমাৰ
এই আয়ুস ৰেখা, এই যিটো কৈছোঁ আগৰ ভিডিঅ'ত কৈছোঁ এইডাল আয়ুস ৰেখা, এই আয়ুস ৰেখাৰ লগত সংযুক্ত এইফালে আহিছে। এইটো মংগলৰ ক্ষেত্ৰতে সমাপ্ত হৈছে। এইটো সক্ৰিয় মংগল বুলি কয় এইখিনিক। ঠিক হৃদয় ৰেখাৰ তলৰ এইখিনিক কোৱা হয় সক্ৰিয় মংগলৰ ক্ষেত্ৰ। যেনেকৈ এইটো আপোনাৰ বুধৰ ক্ষেত্ৰ, এইটো ৰবিৰ ক্ষেত্ৰ, এইটো শনিৰ, আৰু এইটো বৃহস্পতিৰ ক্ষেত্ৰ, এইটো শুক্ৰৰ ক্ষেত্ৰ। ঠিক সেইদৰে এই ঠাইখিনিকো কোৱা হয় সক্ৰিয় মংগল, য'ত মানে শিৰোৰেখাডাল বা মস্তিষ্ক ৰেখাডালে যাই য'ত ৰৈ গৈছে, সেইটো বৰ্তমান যিটো অংকিত ৰেখা আছে সেই ৰেখাডাল কিন্তু শিৰোৰেখা, সেইটো কিন্তু আপোনাৰ সক্ৰিয় মংগলত সীমাবদ্ধ। আৰু বাকীখিনি মই পিছত কৈ আছোঁ। প্ৰথম ইয়াতে আমি কৈ আছোঁ যিসকল, মইতো ক'লোৱে, যিসকল জাতকৰ মানে শিৰোৰেখা এনেকৈ থাকি যায়, মানে কোনো ভগ্ন অৱস্থা নহয়, সবল হৈ থাকে, এইবিলাক জাতক অতি মেধাৱী হয়, কৈছোঁয়ে, আৰু শান্তশিষ্ট মস্তিষ্কৰ হয়, বুদ্ধিমান হয়। এতিয়া আহোঁ বিভিন্ন ঠাইলৈকে যোৱা ৰেখা, যে যিসকল জাতকৰ এই শিৰোৰেখাটো এইদৰে আয়ুস ৰেখাৰ পৰা যুক্ত হৈ সক্ৰিয় মংগলৰ ক্ষেত্ৰত গৈছে, এই জাতকসকল সাধাৰণতে কি হয়, সেই জাতকসকল কাৰো দয়াৰ ওপৰত নিৰ্ভৰ নকৰে। মনত ৰাখিব, সেই জাতকসকল কাৰো দয়াৰ ওপৰত নিৰ্ভৰ নকৰে, নিজৰ চেষ্টাত, সেইবিলাক জাতকে নিজৰ চেষ্টাত আপোনাৰ জীৱনত সফলতা পায়। আৰু এই জাতকসকলক কোনেও সহজতে ভুলাব নোৱাৰে। আপোনাক কৈছিলোঁ কাৰো কথা সহজতে ভুল নাযায়। এই ৰেখাডাল মোৰেই আছে, ঠিক এইদৰে চাওক, মোৰ মানে শিৰোৰেখাডাল এইডালৰ কথা চাওক, এই ইয়াত ৰৈ গৈছে মোৰ, তাৰমানে এইটো মানে সক্ৰিয় মংগলত ৰৈ আছে। সেইকাৰণে মোৰ সিদ্ধান্তবিলাক নিজস্ব সিদ্ধান্ত বুলি কৈ দিওঁ। মই কোনে কি কয় মই বেছি গুৰুত্ব নিদিওঁ, আপোনালোকে গমেই পাইছে, মই কৈছোঁ, মই যি কওঁ খাটাংক স্পষ্ট কওঁ। গতিকে এই ঠিক এইডাল ৰেখা, মোৰ হাতখনতে, মোৰ হাতৰ ৰেখাডাল, এই শিৰোৰেখাডাল কিন্তু এই সক্ৰিয় মংগলত ৰৈ গৈছে। আপোনালোকক মই কৈ দিওঁ, ঠিক এই কথাটো কৈছোঁ। গতিকে কাৰো দয়াৰ ওপৰত নিৰ্ভৰ নকৰে, নিজস্ব ধৰ্মত চলি থাকে। এই ৰেখাডাল যদি কাৰোবাৰ কি কৈছোঁ, এই ৰেখাডাল যদি কেতিয়াবা দেখা যায়, এই ৰেখাডাল যদি চন্দ্ৰৰ ক্ষেত্ৰলৈ নামি আহে, কেতিয়াবা দেখা যায় এই ৰেখাডাল এনেকৈ নাহি আপোনাৰ ঠিক এনেকৈ নামিব, ঠিক এনেকৈ নামিব। এইটোখিনি চন্দ্ৰৰ ক্ষেত্ৰ, ঠিক এইখিনিক আপোনাৰ চন্দ্ৰৰ ক্ষেত্ৰ বুলি কয়। যদি চন্দ্ৰৰ ক্ষেত্ৰলৈ নামি আহে, এই জাতকৰ মানসিকতাটো কিছু পৰিমাণে চঞ্চল হয়। আৰু মুখ্য কথা, এই জাতকসকল সাধাৰণতে নিজৰ খিয়াল খুচিত বাবে বহুত সুযোগ হাতৰ পৰা এৰাই দি গুচি যায়, আৰু নিজৰ উন্নতিৰ ক্ষেত্ৰত নিজে হেঙাৰ হৈ থিয় দিয়ে। যিবিলাকৰ এই শিৰোৰেখাডাল এনেকৈ চন্দ্ৰৰ ক্ষেত্ৰ পায়, এই চন্দ্ৰৰ ক্ষেত্ৰ হয়তো আৰু নামি আহিব পাৰে। যিমানে নামিব সিমানে মানসিকতাটো অস্থিৰ, মনত ৰাখিব। গতিকে এইটো দ্বিতীয় কথা থাকিল। কিছুমানৰ দেখা যায় কি, যে এই শিৰোৰেখা আকো আপোনাৰ কি হয়, এনেকুৱাকৈ সৰুকৈ হ'লেও তাৰমানে আপোনাৰ ঠিক এনেকুৱাকৈ আকো থাকিব পাৰে, ঠিক এনেকুৱাকৈ। অৰ্থাৎ এই শিৰোৰেখাৰ ডবল শিৰোৰেখা যদি এনেকৈ কাৰোবাৰ হাতত থাকে, ডবল শিৰোৰেখা থাকে, এইটোকো ভাল বুলি ক'ব পাৰি। কাৰণ এই লোকসকলে নিজৰ মেধা বুদ্ধিৰ জৰিয়তে যিকোনো কাম, মহৎ কাম কৰিবলৈ সক্ষম হয়। মই কৈছোঁ যে শিৰোৰেখাৰ পৰা মানুহৰ মন মানসিকতা, ইচ্ছা শক্তি বিশেষকৈ মানে নিৰ্দেশ কৰি থাকে। আৰু এইসকল জাতক যদি এনেকৈ ডবল থাকে, হয়তো এনেকৈ তললৈ থাকিব পাৰে, হয়তো ওপৰতে থাকিব পাৰে। যদি সমান্তৰালকৈ থাকি যায়, সেইসকল জাতকৰ ওচৰত বহুতে মূৰ নত কৰিব লগা হয়। গতিকে সাধাৰণতে এনেকুৱা জাতকৰ মূল কথা আনৰ মন জয় কৰিব পাৰে। যদি শিৰোৰেখা যদি কাৰোবাৰ শিৰোৰেখা মধ্যভাগত, ঠিক এনেকুৱাকৈ যদি মধ্যভাগত, ঠিক কৈছোঁ চাওক,
আপোনাৰ এই মধ্যভাগ এতিয়া অহা নাই এই সকলৰ কাৰণে প্ৰায় এইখিনিতে মোটামুটি ঠিক চাইডত ৰবিৰ এনেকুৱা ক্ষেত্ৰ চিধা যদি আপোনাৰ যদি ৰৈ গ'লে আৰু সেইবিলাক জাতকৰ কি হ'ল মনত দৃঢ়তা থাকে আৰু নিজৰ মনৰ জোৰত এইসকল জাতকে নিজৰ মনৰ জোৰত সকলো কাম কৰিবলৈ সক্ষম হয় আৰু যদি ছুটিৰো ভাগ আছে এইটো ছুটি আৰু যদি ইয়াতে যদি শনিৰ ক্ষেত্ৰ চিধি ইয়াত ৰৈ যায় তেতিয়াহ'লে কিন্তু সেইটো আৰু বেলেগ হ'ব এইটো ৰবিৰ ক্ষেত্ৰত পৰিছে চিধি আপোনাৰ যে টানি লৈ আহে ৰবিৰ ক্ষেত্ৰলৈকে কথা কৈছোঁ গতিকে এনেকৈ যদি শনিৰ ক্ষেত্ৰতে সমাপ্ত হৈ যায় তেতিয়াহ'লে জাতকসকল সাধাৰণতে কিছু পৰিমাণে বুদ্ধিহীন বুলি কোৱা হয় তাতো দুটা কথা আছে গতিকে এই এনেকুৱা থাকিল আৰু যদি কোনোবা জাতকৰ এই শিৰৰেখা চাব এই শিৰৰেখাডাল মইতো আগতে কৈছোঁ যে খুব কম মানুহৰ যায় এই ৰেখাডাল যদি এনেকৈ নগয় মইতো সক্ৰিয় মংগল ক'লোঁ কিন্তু কেতিয়াবা খুব কম এই ৰিয়াৰ কেছ ঠিক এনেকুৱা কথা কৈছোঁ ঠিক এনেকুৱা কথা অৰ্থাৎ এই ইয়াৰ পৰা আহি ঠিক এইটো ৰবিৰ ক্ষেত্ৰত যদি সি হৃদয় ৰেখা স্পৰ্শ কৰে এইটো চাবা কিন্তু গতিকে এইবিলাক জাতক সাধাৰণতে কি হয় জাতক উদাৰ হয় সৎ চৰিত্ৰ এইবিলাক জাতক কিন্তু সৎ চৰিত্ৰ হয় উদাৰ হয় যদি আপোনাৰ ৰবিৰ ক্ষেত্ৰ ঠিক এনেকৈ ইয়াত আহিব লাগিব এই অনামে আঙুল তলে গতিকে এই ক্ষেত্ৰত কোৱা হয় সৎ চৰিত্ৰ হয় ধৰ্মপ্ৰাণ হয় কথা বতৰা গুৰু গম্ভীৰ প্ৰকৃতিৰ হয় একো বেয়া নহয় কিন্তু ইয়াত মই কৈছোঁ এইবিলাক ৰিয়াৰ কেছ কেতিয়াবা থাকি যাব পাৰে ভাবিব পাৰে মোৰ দেখোন এনেকৈ মংগল নাহিল চন্দ্ৰ নাহিল মোৰ দেখোন গৈ ফালে দেখোন এই হৃদয় ৰেখা স্পৰ্শ কৰিলে তেতিয়াহ'লেও ৰবিৰ ক্ষেত্ৰত যদি ৰৈ যায় তেতিয়াহ'লে সেই জাতক সাধাৰণতে গুৰু গম্ভীৰ প্ৰকৃতিৰ হয় ভাল বুলি ক'ব পাৰি আৰু এই ৰেখাডাল যদি কিবা কাৰণত কাৰোবাৰ আপোনাৰ উঠি ফালে ইয়াত আহি যায় চাওক আপোনাৰ মনত ৰাখিব ঠিক ইয়াত অহাৰ লগে লগে এইটো কিন্তু বুধৰ ক্ষেত্ৰত আহিব আৰু ৰবিৰ ক্ষেত্ৰ পায় ইয়াৰ বিচাৰটো মই কৈছোঁ আগতে বেলেগ হ'ব তেনেহ'লে যেতিয়া সেই জাতক কি হয় উদাৰ হয় সৎ চৰিত্ৰ বুধৰ গ'লে সেই জাতক সৎ চৰিত্ৰ হয় উদাৰ হয় বুদ্ধিমান মানে অতি বুদ্ধিমান হয় আৰু ব্যৱসায় বাণিজ্যত সফল হয় এইসকল জাতক কিন্তু ব্যৱসায় বাণিজ্যত সফল হয় গতিকে আপোনালোকক কৈছিলোঁ বুধৰ ক্ষেত্ৰত গ'লে সেনেকুৱা ফল পাব আৰু ৰবিৰ ক্ষেত্ৰত এনেকুৱা ফল পাব শনিৰ ক্ষেত্ৰত নাযায় ইয়ালৈকে হয় ৰবিৰ ক্ষেত্ৰত পাব পাৰে নহয় আপোনাৰ বুধৰ ক্ষেত্ৰ হ'ব পাৰে ঠিক এইটো ক'ব গৈছোঁ আৰু জীৱনত ব্যৱসায় নিজৰ দ্বাৰা উন্নতি লাভ কৰে এইবিলাক সকল সাধাৰণতে গতিকে আপোনালোকক এই শিৰৰেখাৰ কথাৰ ওপৰত ক'লোঁ মূল কথা হ'ল কি এই শিৰৰেখাত কথা হ'ল এই শিৰৰেখাত আপোনাৰ ঠিক এনেকৈ জব চিহ্ন থাকিব নালাগে এইটো জব চিহ্ন বুলি কয় বা এই ৰেখাত এনেকৈ ত্ৰিভুজ থকাটো শুভ বুলি ধৰা নহয় ওপৰত থাকিলে কথা নাই যদি ক্ৰছ কৰি যায় এনেকুৱাকৈ চিন থকা বা এনেকুৱা তিল চিহ্নটো বেয়া বুলি আগতে কৈছোঁ কি কৈছিলোঁ আগৰ ভিডিঅ'টো কৈছোঁ যদি তিল চিহ্ন থাকে তেনেহ'লে সেই জাতকে কিহত মূৰত আঘাত পায় বা দুৰ্ঘটনা হয় আৰু যদি সেইমতে যদি আয়ুস ৰেখাডালতে খেলি মেলি থাকে তেতিয়াহ'লে আৰু সেই দুৰ্ঘটনাটোৰ মৃত্যু সেইদৰে ক্ৰছ থাকিব নালাগে এনেকুৱাকৈ ক্ৰছ থকা ভাল নহয় এইবিলাক অশুভ ক্ৰছ হওক হওক বা এনেকুৱাকৈ বৃত্ত চিহ্ন হ'লে এই মানসিক অৱস্থা অস্থিৰতা থাকি যায় আৰু কথা বতৰাকো লাগ বান নাথাকিব ঠিক এনেকুৱা কিছুমান অশুভ চিহ্ন দেখা যায় আৰু সেইমতে ফলবিলাক বেলেগ হয় যদি আপোনাৰ তিল চিহ্ন থাকে এইটোতো মানে কৈছে তিল চিহ্নটো ক'লাকৈ যদি থাকি যায় হয়তো আয়ুস ৰেখাৰ তাতো যদি অকণমান ক্ৰছ বা কিবা এটা থাকে সেইটো গণ্ডগোল ঠিক এইখিনি হ'ল শিৰৰেখাৰ মূল কথা গতিকে এৰিছোঁ আৰু যদি কাৰোবাৰ কিবা জানিব লগা আছে কৰিব মইতো ক'লোৱে যদি চন্দ্ৰৰ ক্ষেত্ৰত গুচি যায় তো কৈছোঁ এইটো যদি কোৱা নহ'ল নেকি চন্দ্ৰৰ ক্ষেত্ৰত গ'লে যদি এই যে বস্তুটো এনেকুৱা ডাইৰেক্ট কৈছোঁ যে কৈছোঁ কি জানি না
অৰ্থাৎ এইটো কিন্তু আপোনাৰ অস্থিৰতা থাকি যায়, সেই জাতকসকল চঞ্চল হয়। গতিকে শিৰোৰেখাৰ ক্ষেত্ৰত এইখিনিয়ে কথা। আৰু এটা বস্তু ৰৈ গ'ল, যদি দুভাগত বিভক্ত কেতিয়াবা থাকে, দেখা যায়, পাইছোঁ মই দুভাগত বিভক্ত মানে যেনেকৈ আয়ুস ৰেখাৰ দুভাগত আগৰ ভিডিঅ'টোত কৈছোঁ, ঠিক এইদৰে শিৰোৰেখাও কেতিয়াবা দুভাগত বিভক্ত ঠিক এনেকুৱাকৈ থাকিব পাৰে আপোনাৰ, ঠিক এইদৰে থাকিব, এই দুভাগত বিভক্ত থাকিব পাৰে। বিভাগত বিভক্ত থাকিলে সেই জাতকসকল কোনো সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, যিকোনো কামত আউল লাগে। গতিকে মনত ৰাখিব, এইখিনি মূল কথা শিৰোৰেখাৰ পৰা জানিবলগীয়া। এৰিছোঁ, ইয়াৰ পিছত মই আলোচনা কৰিম আপোনালোকৰ লগত হৃদয়ৰেখা। এই হৃদয়ৰেখাৰ ওপৰত কৰিম। আজিলৈ ইমানে। চাব নিজে অকণমান আপোনাৰ শিৰোৰেখাডাল কেনেকুৱা অৱস্থাত আছে, গমেই পালে যে আমাৰ শিৰোৰেখাডালৰ পৰা আমি কি কি গম পালোঁ, আপুনি গমেই পালে। যদি মংগলৰ ক্ষেত্ৰত থকা সক্ৰিয় দৃঢ়তা থাকিব মানুহৰ, যিকোনো সিদ্ধান্ত, নিজৰ সিদ্ধান্তটোৱে শেষ সিদ্ধান্ত, কোনেও ভুলাব নোৱাৰিব। যদি আপোনাৰ বুধৰ ক্ষেত্ৰ পায়, এইটো ক'লোঁ যে সেইবিলাকৰ মন অস্থিৰ থাকিব, চঞ্চলতা থাকিব। ঠিক সেইদৰে যদি আপোনাৰ ৰবিৰ ক্ষেত্ৰত গুচি যায়, সেইসকলৰ শুভ বুলি ক'ব পাৰি, সেইবিলাকৰো সেইবিলাক মেধাৱী হয়, বুদ্ধিমান হয়। যদি বুধৰ ক্ষেত্ৰ পায়, কৈ দিলোঁ, এইবিলাকৰ ক্ষেত্ৰত অকণমান এইবিলাক চাকৰিতকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফল হয়। অৰ্থাৎ এই শিৰোৰেখাৰ পৰা আৰু বহুত কথা গম পোৱা যায়। আমি ইমান দিন কৈ আছোঁ যে ভাগ্যৰেখাই, গতিকে ভাগ্যৰেখা ডিপেণ্ড কৰিব কৰ্মত হ'ব যদি শিৰোৰেখা ভালে থাকে। যদি শিৰোৰেখা ঠিক নাথাকে, যদি খেলি মেলি থাকে, তেতিয়া আপোনাৰ ভাগ্যৰেখাডাল থাকিলেও আপুনি সুফল নাপাব, ছাপৰ্টিং লাগিব। যেনেকৈ কুণ্ডলীত আপোনাৰ বিশেষকৈ আমাৰ লাগে, কি লাগে কৈছোঁ, তুংগী গ্ৰহ লাগে, স্বক্ষেত্ৰী গ্ৰহ লাগে, তেতিয়া কুণ্ডলীখন শুভ বুলি ক'ব পাৰি। ৰাজযোগ লাগে কেতিয়াবা, কৈছোঁ। ঠিক এনেকুৱা ইয়াতো ক্ষেত্ৰত সেই একে আপোনাৰ, এইটোৰ লগত সেইটো ৰিলেটেড হৈ থাকে। আজিলৈ ইমানে। সকলোৱে ভালে থাকক, কুশলে থাকক। যিসকলে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে বহুত কথা নিজে গম পাব, নিজে চাব পাৰিব, নিজৰ হাতখন লৈ নিজে চাব পাৰিব যে মোৰ ৰেখাডাল ক'ত পৰি গৈছে। গতিকে যেতিয়া মই দিম বুলি ক'লোঁ আপোনালোকক, মই দিম। এতিয়া বৰ্তমান ৰেখাৰ বিষয়ে ক'ম, আয়ুস ৰেখা ক'লোঁ, শিৰোৰেখা ক'লোঁ, নেক্সট হৃদয় ৰেখা থাকিব। হৃদয় ৰেখাৰ পিছত ভাগ্য ৰেখা থাকিব, মূল ৰেখা থাকিব ভাগ্য ৰেখা। তাৰপিছত থাকিব বিবাহ ৰেখা, ভ্ৰমণ ৰেখা। এইবিলাক আপোনাৰ হস্তৰেখাৰ মানে হাতখনৰ ওপৰত আমাৰ বহু ইংগিত দি থোৱা আছে।